ডক্টর সর্বপল্লী রাধাকৃষ্ণ গতিকে আমি ডক্টর সর্বপল্লী রাধাকৃষ্ণৰ এগছি মন্ত্ৰী প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এজন পৃথিৱী বিখ্যাত মনীষী তেনে এজন মনীষীৰ চৰণত এগছি মন্ত্ৰী জ্বলাব পোৱাটো আমাৰ কাৰণে সৌভাগ্য সেয়েহে তোমালোকক মই একেবাৰে শান্ত হৈ থাকিবৰ কাৰণে আহ্বান জনালোঁ আৰু মই মোৰ শ্ৰদ্ধাৰ গুৰুমণ্ডলীসকলক ইয়ালৈ আহি মন্ত্ৰী প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দাদাটো চাই আছে পালন কৰা হয়। মই আমাৰ কিছু কাৰ্যসূচী আছে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত পালন কৰি অহা হৈছে। এই শিক্ষক দিৱসৰ লগত জড়িত বিশ্বৰ সমগ্ৰ গুৰুমণ্ডলীক আমি শ্ৰদ্ধা জনাওঁ। এতিয়া কথা হ'ল মই চমুকে দুআষাৰ এই বিষয়ে ক'বলৈ ওলাইছোঁ। এই শিক্ষক দিৱস সম্পৰ্কে ক'বলৈ হ'লে মহান দাৰ্শনিক বিশ্ব বৰেণ্য পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে দুআষাৰ ক'বই লাগিব। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে এটা সৰু চহৰ তিৰুতানী মাদ্ৰাজৰ তিৰুতানী চহৰত জন্মগ্ৰহণ কৰিছিল। জন্মৰ পৰাই অত্যন্ত মেধাৱী আছিল আৰু এটা সৰু ব্ৰাহ্মণ পৰিয়ালৰ লোক আছিল। গতিকে সৰুৰ পৰাই তেওঁৰ ধৰ্মীয় সংক্ৰান্তত যথেষ্ট জ্ঞান অভিজ্ঞতা আছিল। ঘৰতো পাইছিল, শিক্ষা গ্ৰহণ কৰিছিল বিশেষকৈ খ্ৰীষ্টিয়ান স্কুলবিলাক। তেওঁ হাইস্কুলীয়া আৰু স্কুলীয়া জীৱনটো পঢ়িছিল মাদ্ৰাজ খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত আৰু তাৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰি আৰু পঢ়াৰ লগে লগে এটা নিয়ম আছে যে শিক্ষক হ'বৰ কাৰণে তেওঁ প্ৰশিক্ষণ ল'বই লাগিব। আগত ডিজি বুলি কৈছিলে আৰু আজিকালি BEd বুলি কয়। গতিকে তেওঁ সেই প্ৰশিক্ষণ ল'বৰ কাৰণে যেতিয়া নাম লগাইছিলে প্ৰশিক্ষণ কলেজত, তাৰ শিক্ষয়িত্ৰীসকলে তেওঁক দেখি ভয় খাইছিলে। তেওঁক তেনেকৈ আৰু ইমানেই বিদগ্ধ পণ্ডিত সোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি তেতিয়া 24 ঘণ্টাই অধ্যয়ন কৰে। সেই মানুহজন তেওঁ লগ পাইছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আৰু ইমানেই অধ্যয়ন কৰিলে লাষ্টত তেওঁ দেখিলে এটা কথা যে আচলতে কি হৈছে। তেতিয়া অলপ ধৰ্মৰ গোড়ামিটো খুব বেছি আছিল। সেইকাৰণে তেওঁ খুব অধ্যয়নত লাগিলে আৰু ফিলচফি ছাবজেক্টটো এইকাৰণেই ল'ব লগা হ'ল যে সেই সময়ত এই গোটেই ধৰ্মবিলাকৰ দৰ্শনটো কি, কিহৰ কাৰণে মানুহ ইমান হিংস্ৰ হৈছে। সঁচাকৈ ধৰ্মপুথিবিলাকে মানুহক ঘৃণা কৰিবলৈ শিকাই দিছে।